নিশ্চয় কৈছে আজিৰে পৰা ৰাজ্য চৰকাৰৰ উদ্যোগত কেবিনেটৰ সিদ্ধান্ত অনুসৰি স্কিল ডেভেলপমেণ্টৰ উদ্যোগত মেগা কেৰিয়াৰ কাউন্সেলিং ফেয়াৰ অনুষ্ঠিত হোৱাৰ কথা আছিল আৰু সেই স্থান দিয়া হৈছিল নেটফি হাউচ মহানগৰীৰ যি গণেশগুৰিৰ সমীপতে যি নেটফি হাউচ আছে সেই নেটফি হাউচত সেই কাউন্সেলিং কেৰিয়াৰ ফেয়াৰ অনুষ্ঠিত হোৱাৰ কথা আছিলে কিন্তু আজিৰ দিনটোত সেই যি তেওঁলোকে জনোৱা অনুসৰি আজিৰ দিনটোত সেই তেওঁলোকৰ প্ৰগ্ৰাম বাতিল কৰা হৈছে কিন্তু এই প্ৰগ্ৰাম যে বাতিল কৰিলে কিন্তু ৰাজ্য চৰকাৰেই হওক বা কোনো অনুষ্ঠানে বা যিটো অনুষ্ঠানে এই মেগা ফেয়াৰ অনুষ্ঠিত কৰিছে কিন্তু এতিয়ালৈকে কোনো ৰাজ্যৰ কোনো এগৰাকী নিবনুৱা যুৱতীকেই তেওঁলোকে নজনালে যাৰ ফলত তেওঁলোক বিপাঙত পৰিছে আৰু ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা এইসকল যুৱতী আহিছে আৰু তেওঁলোকে বৰ্তমান যিহেতু বিপাঙত পৰিছে যে ক'ত থাকিব কি কৰিব তেনেধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল তেওঁলোকে কালিৰে পৰা আহি মহানগৰৰ বিভিন্ন হোটেল লজৰ পৰা আদি কৰি বিভিন্ন স্থানত আছিলে কিন্তু আজি তেওঁলোকে হঠাৎ যেতিয়া নেটফি হাউচত আহিলে আৰু নেটফি হাউচত অহাৰ পিছত তেওঁলোকে গম পালে যে আজি তেওঁলোকৰ যি কেৰিয়াৰ কাউন্সেলিং প্ৰগ্ৰাম সেই কেৰিয়াৰ কাউন্সেলিং প্ৰগ্ৰাম তেওঁলোকক বাতিল কৰা হৈছে আৰু তেওঁলোকে চিন্তিত হৈ পৰিছে আৰু যথেষ্ট শংকিত হৈ পৰিছে মই কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম ক'ৰ পৰা আহিছে মই চাউচালা মানকাছৰৰ পৰা আহিছোঁ কেতিয়া আহিছে ঘৰৰ পৰা মই কালি ৰাতি 9টা বজাত আহিছোঁ নাইট ছুপাৰত আহিছোঁ ৰাতিপুৱা 5টা বজাত আহিছোঁ এতিয়া কি ইয়াতে এতিয়া আহি দেখোঁ যে ডেটটো পষ্টপন হৈছে পষ্টপন যে হৈছে এইটো মই গমেই নাপাওঁ যে পষ্টপন হৈছে গম পোৱা নাছিলোঁ এতিয়া কি ডেটটো পষ্টপন হৈছে আগতীয়াকৈ আমালোকক কি দিব লাগিছিল দিব লাগিছিল হয়নে নাই আগতীয়াকৈ যদি দিলে তেন্তে আমালোকে ইমান মানে কোনোবাই আহিছে লখিমপুৰৰ পৰা কোনোবাই আহিছে মাজুলীৰ পৰা তো আমি আহিছোঁ ধুবুৰীৰ পৰা আহিছোঁ তো আমাৰ এটা মানে পৰিশ্ৰমৰ মূল্য দিব লাগিব চৰকাৰৰ ধুবুৰীৰ পৰা আহিছোঁ হয় গম পালে কেৰিয়াতে আহিলেহেঁতেন গম পোৱা নাই সেইকাৰণেতো আহিছোঁ প্ৰথমে কথা আছিল মানে খানাপাৰাত তো তাৰপিছতে এইটো মানে স্থান দিলে তো এতিয়া আমি কি কৰিম তেওঁলোক যথেষ্ট সুবিধা হৈ পৰিছে কিয়নো যিহেতু উল্লেখ কৰা এখন বেনাৰ মই বিশেষ এখন বেনাৰ দেখুৱাম সতীৰ্থ অমিত আছে অমিতে দেখাব বেনাৰখন মেগা কেৰিয়াৰ কাউন্সেলিং প্ৰগ্ৰাম কাম কেৰিয়াৰ ফেয়াৰ অৰ্থাৎ এই বেনাৰখন লগোৱা হৈছিল কালি নিশাৰ ভিতৰত তেওঁলোকে কৈছে যে কালি সন্ধিয়ালৈকে এই বেনাৰখন নাছিল কিন্তু নিশাৰ ভিতৰত হঠাৎ এই বেনাৰখন লগাই দিয়া হ'ল নেটফি হাউচৰ সন্মুখত আৰু তাত লিখা আছে 2 ফেব্ৰুৱাৰী অৰ্থাৎ 2 ফেব্ৰুৱাৰীত এই মেগা ফেয়াৰ অনুষ্ঠিত হ'ব আৰু কিন্তু তেওঁলোকক যে জনোৱা নহ'ল বা ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা যে সেই যুৱতীসকল আহিলে মাজুলীৰ পৰা আহিছে কোকৰাঝাৰৰ পৰা আহিছে অৰ্থাৎ বৰাকৰ পৰা বিভিন্ন যুৱতীসকল আহিছে বিশেষকৈ নিবনুৱা যুৱতী তেওঁলোকে এদিনৰ বাবে অৰ্থাৎ এটা ৰাতি তেওঁলোকে এনেদৰে আচলতে নিশা বাট কৰি পাই আহিছে তেওঁলোকে যথেষ্ট সমস্যা হৈছে তেওঁলোকৰ আৰু কথা পাতিম ক'ৰ পৰা আহিছে দাদা মই গোলগঞ্জৰ পৰা আহিছোঁ ধুবুৰী ডিষ্ট্ৰিক্ট গম নাপালে আপোনালোকে আজি ইয়াতে আহি কেনে গম পালোঁ যে মানে সিহঁতে বাতিল কৰিছে আৰু আমি গোটেই ৰাতি অভাৰনাইট ট্ৰেইন জাৰ্ণি কৰি আহিছোঁ ইমান কষ্ট কৰি আহিছোঁ আমাৰ কি টকা পইচাৰ কি মূল্য নাই নেকি আমাৰ কি সময়ৰ মূল্য নাই নেকি এইটো বুজিব লাগে ইমান ডাঙৰ এজন কেবিনেট মন্ত্ৰী হিচাপে সিহঁতে যিহেতু কৈছে যে আজি হ'ব সিহঁতে এইটো কৰিব লাগিছিল কিন্তু এতিয়া 2 তাৰিখমান লেট হ'ল কালি হ'লেও কিবা এটা কথা আছিলে যেহেতু 3-4 দিন লেট হ'ব আকৌ এতিয়া আমি কি কৰিম এইটো এটা বিহিত ব্যৱস্থা ল'ব লাগে সিহঁতৰ তৰফৰ তেওঁলোকে আমি কথা পাতিম তেওঁলোকে উল্লেখ কৰা অনুসৰি যে তেওঁলোকে বাৰে কৈ আছে যে কেবিনেটৰ যিহেতু সিদ্ধান্ত আছিল 7 জানুৱাৰীত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সংবাদমেল যোগে এই খবৰটো দিছিলে বিশেষকৈ নিবনুৱা যুৱতীসকলক এই খবৰটো দিছিলে কিন্তু তেওঁলোকে আচলতে অধীৰ উৎকণ্ঠাৰে ৰৈ আছিল যে নেটফি হাউচত তেওঁলোকে সকাহ পাব বা 30টাতকৈ অধিক প্ৰতিষ্ঠানে ইয়াত অংশগ্ৰহণ কৰিব আৰু তেওঁলোকৰ য'ত যেনেধৰণৰ খালী পোষ্ট আছে সেই খালী পোষ্টসমূহ তেওঁলোকে আচলতে সম্পূৰ্ণ কৰিব কিন্তু এই মুহূৰ্তত এইসকল যুৱতী বৰাকৰ পৰা আদি কৰি ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা তেওঁলোক আহিছে আৰু নেটফি হাউচৰ সন্মুখত তেওঁলোকে এনেদৰেই ঠিক ভিৰ কৰিছে কিয়নো আজি যেনেদৰে তেওঁলোকে ভাবি আহিছিল যে মেগা যিটো কাউন্সেলিং ফেয়াৰ অৰ্থাৎ কেৰিয়াৰ ফেয়াৰ অনুষ্ঠিত হোৱাৰ কথা আছিল কিন্তু আজিৰ দিনটোত অনুষ্ঠিত নহয় যাক লৈ তেওঁলোক ক্ষোভিত হৈ পৰিছে আৰু মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে বা ৰাজ্য চৰকাৰখনৰ বিৰুদ্ধে তেওঁলোকে ক্ষোভিত হৈ পৰিছে আৰু মন্তব্য ল'বলৈ চেষ্টা কৰিম ক'ৰ পৰা আহিছা ধুবুৰীৰ পৰা আহিছোঁ আজি যে নহয় কেনেকৈ গম পালা আজি যে নহয় ইয়াতে অহাৰ পিছত গম পাইছোঁ ঘৰত থকাৰ পাছত গম পোৱা নাই ঘৰত গম পালে মই ইয়াতে নাহিলোঁ বঙাইগাঁৱৰ পৰা আহিছোঁ মানে আমি কেইদিন আগতে নিউজত পাইছিলোঁ যে গুৱাহাটীত এটা ডাঙৰ কি জব মেলা হৈ আছে কেবিনেটৰ সিদ্ধান্ত মতে কিন্তু আমি যোৱাকালি আহিছোঁ ৰাতি থাকছোঁ ইমান কষ্টকৈ আহিছোঁ আহি এনে হঠাৎ ইয়াতে মৰ্ণিঙত আহি চাইছোঁ বেনাৰটো চেঞ্জ হৈ গৈছে আহি এনে চাওঁ যে 2 ফেব্ৰুৱাৰী হৈ গৈছে কেবিনেটত লোৱা ইমান এটা ডাঙৰ সিদ্ধান্ত হঠাৎ চেঞ্জ হৈ গ'ল আৰু আমি ইমান নিবনুৱা ইমান দূৰৰ পৰা আহিছোঁ কিছুমান
আপাৰ আছামৰ পৰা আহিছে, কিছুমান লয়াৰ আছামৰ পৰা আহিছে, আগৰ দিন আহি ইয়াতে ৰখি আছে। কিন্তু ইমান এটা ডাঙৰ সিদ্ধান্ত আগতে কৈ দিব লাগিছিল যে 29 জানুৱাৰী নহয় 2 ফেব্ৰুৱাৰী হ'ব। সেইকাৰণে আমি মৰ্ণিঙত আহি চাওঁ যে বেনাৰখন চেঞ্জ হৈ গৈছে। হঠাৎ বেনাৰ চেঞ্জ হৈ গৈছে বা সলনি হৈ গৈছে, তেওঁলোক যাক লৈ এটা বিভূতিত হৈ পৰিছে। আৰু এইসকল বিশেষকৈ মই সতীৰ্থ অমিতে পৰিৱেশ দেখাইছে এই মুহূৰ্তত এইসকল হৈছে যুৱক যুৱতী, নিবনুৱা যুৱক যুৱতী। তেওঁলোকে আসলে সেই 7 জানুৱাৰীত কেবিনেটৰ সেই সিদ্ধান্ত পোৱাৰ লগে লগে সংবাদ মাধ্যমত সেই বাতৰি সম্প্ৰচাৰ হোৱাৰ লগে লগে তেওঁলোকে আজিৰ দিনটোলৈকে ৰৈ আছিল, আজিৰ দিনটোলৈকে তেওঁলোকে অপেক্ষা কৰি আছিল। কিন্তু আজিৰ দিনটোত তেওঁলোকে যেতিয়া কালি নিশাৰ পৰাই তেওঁলোকে যিহেতু মহানগৰীলৈকে আহিছিল, বিভিন্ন হোটেলত আছিল, লজৰ পৰা আদি কৰি বিভিন্ন স্থানত তেওঁলোকে আছিলে। কিন্তু পুৱাৰ ভাগতে তেওঁলোকে নেটফি হাউচলৈকে আহিল আৰু নেটফি হাউচত অহাৰ পিছত নেটফি হাউচৰ যিসকল লোক আছে বা নেটফি হাউচ কৰ্তৃপক্ষ জনোৱা অনুসৰি তেওঁলোকৰ আজিৰ দিনটোত তেওঁলোকৰ কোনো ধৰণৰ প্ৰেক্ষাগৃহ কোনো লোকে আছে এনেদৰে বুক কৰা নাই বা যি কেৰিয়াৰ কাউন্সেলিং ফেয়াৰৰ বাবে কোনো প্ৰেক্ষাগৃহ বুক কৰা নাই। তাৰ সমান্তৰালভাৱে আজিৰ দিনটোত তেনেধৰণৰ কোনো অনুষ্ঠান নাই। তেওঁলোকে ইতিমধ্যেই সংবাদ মাধ্যমৰ সন্মুখতো সেই কথা উল্লেখ কৰিছে। আৰু এই মুহূৰ্তত এইসকল নিবনুৱা যুৱক যুৱতী বিভিন্ন স্থানৰ পৰা, ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা, বিভিন্ন স্থানৰ পৰা এইসকল যুৱক যুৱতী আহিছে আৰু আহি বিমুখ হৈ উভতি যাব লাগিব। আৰু যিহেতু 2 ফেব্ৰুৱাৰীত পুনৰ এই অনুষ্ঠানটো অনুষ্ঠিত হ'ব, কিন্তু তাক লৈ তেওঁলোক চিন্তিত হৈ পৰিছে যে এদিনৰ বাবে তেওঁলোকে যিহেতু কোনো কাম নকৰে, তেওঁলোক নিবনুৱা যুৱক যুৱতী এদিনৰ বাবে আহোঁতে তেওঁলোকৰ যথেষ্ট কষ্ট হৈছে। কিন্তু আকৌ এবাৰ তেওঁলোকে আহিব লাগিব, অৰ্থাৎ 2 ফেব্ৰুৱাৰী বেছি দিনো নাই, তেওঁলোকে আকৌ ঘৰত যাব বা এইকেইদিন হোটেলত থাকিবৰ বাবে যিখিনি টকা লাগে সেই টকাখিনিও তেওঁলোকৰ হাতত নাই, যাক লৈ আচলতে তেওঁলোক চিন্তিত হৈ পৰিছে। আপুনি ক'ৰ পৰা আহিছে? আমি শিলচৰৰ পৰা আহিছোঁ। আজি যে হ'ব কেনেকৈ গম পাইছিলে? আমি এই বাতৰিত গম পাইছোঁ যে আজি 29 জানুৱাৰী ইয়াতে হ'ব বুলি, জব মেলা হ'ব বুলি। তো আমি শিলচৰৰ পৰা যোৱাকালি আহি পাইছোঁ। যোৱাকালি আহি পাই ইয়াতে হোটেলত থাকিলোঁ, থাকি কিনে আজি ৰাতিপুৱা আহিলোঁ। ৰাতিপুৱা আহি কিনে চালোঁ যে ইয়াতে গাৰ্ড আছে, গাৰ্ডক সুধিলোঁ যে ইয়াতে 2 তাৰিখ কিয় জব মেলাটো আজি হ'ব বুলি কৈছে মন্ত্ৰী ডাঙৰীয়াই, কিন্তু এতিয়া 2 তাৰিখ বুলি। বোলে আমি একো গম নাপাওঁ ইয়াতে কিবা জব মেলা হ'ব বা নহ'ব। কিন্তু আমাৰ নিচিনাতো বহুত যুৱক যুৱতী দূৰৰ পৰা আহিছে, কিন্তু দূৰৰ পৰা আহিছে এতিয়া কিহৰ কাৰণে আহিছে মানুহ, সেইটো মন্ত্ৰী ডাঙৰীয়াই যি উদ্দেশ্য দিছে সেইটো বিশ্বাস কৰি মানুহ ইয়াতে ইণ্টাৰভিউ দিবৰ কাৰণে আহিছে। নহ'লেতো কোনো ইমান দূৰৰ পৰা আহি ইমান পইচা খৰচ কৰি, টকা খৰচ কৰি কোনো নাহিলহেঁতেন। তো এইটো সিদ্ধান্তটো মানে আগত ইনফৰ্মটো আগত দিব লাগিছিলে যে আমি অহাৰ আগত এটলিষ্ট মিনিমাম 1 উইক আগত বা ইনফৰ্মটো কৰিব লাগিছিলে। কিন্তু এইটো ইনফৰ্ম কৰা নাই, আমি ইয়াতে আহি গম পালোঁ। এতিয়া আজি আহি গম পাই আজি আকৌ আমি উভতি যাব লাগিব। তো আকৌ 2 তাৰিখ অহা বুলি এইটো সম্ভৱ নহয়। কিবাকে মই চাওঁ আপোনাৰ বাতৰি তৰফৰ যদি কিবা সিদ্ধান্ত এটা সমাধান এটা হয় সেইটোৱে মানে ভালে পাম বুলি ভাবিছোঁ। নিশ্চয়কৈ তেওঁলোক যথেষ্ট সুবিধ, কিয়নো তেওঁলোক অনুষ্ঠিত হোৱাৰ কথাটো তেওঁলোকে গম পালে, কিন্তু বাতিল যে হৈছে সেই কথা তেওঁলোকে গম নাপালে, যাক লৈ তেওঁলোক সুবিধ হৈ পৰিছে। আৰু নেটফি হাউচৰ সন্মুখত প্ৰতিবাদমুখৰ হৈ পৰিছে এইসকল নিবনুৱা যুৱক যুৱতী। তাৰ সমান্তৰালভাৱে কেবিনেটৰ যি সিদ্ধান্ত বা কেবিনেটত যিগৰাকী মন্ত্ৰীয়ে অৰ্থাৎ জয়ন্ত মল্ল বৰুৱাই সংবাদমেল সম্বোধন কৰিছিল, সেই সংবাদমেলৰ ওপৰতো বা মন্ত্ৰীগৰাকীৰ ওপৰতো তেওঁলোক সুবিধ হোৱা দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।